আজি বৃহস্পতিবাৰ আৰু মই নিৰামিষ চব্জি বনাম ৰঙালাও আলু আৰু সয়াবিন কঁঠালৰ গুটিৰে এবিধ লাওৰ নাম হৈছে অৰ্জুন লাও খুব মিঠা বুলি কয় কিন্তু কাটলেহে গম পাম মিঠা হনে নাই দেখাতে মিঠা নহব যেন লাগিছে তথাপিও খাব লাগিবই একো নাই এতিয়া মইখিনি কাটি ৰেডি কৰি লওঁ তাৰ পিছত দেখুৱাম কেনেদৰে বনাওঁ শুকান জলকীয়া তেজপাত জিৰা পাঁচফোৰণ চম্ভা দিছোঁ আদা দিছোঁ একদম সদ্ধৰ হয় ৰাতিপুৱাটো মই এইকেইদিন খুবেই বিজি মই যেনে তেনে বনাব লগা হয় হালধি দিম জলকীয়া আৰু অলপ দিম জিৰা পাউডাৰ চিলি পানী দিছোঁ আলুখিনি সিজিবৰ কাৰণে ৰঙালাওটো ইমানেই ধুনীয়া সিজি গ'ল একেবাৰে গেলিয়ে গ'ল আধা খুব ধুনীয়া ৰঙালাওটো আলু সিজিয়ে গ'ল এতিয়া দিম চয়াবিন ৰঙালাওটো ইমানেই মিঠা অলপ লগাই থৈছিলোঁ জিভাত ধুনীয়া মিঠা এনেকুৱা মিঠা হ'লে খাই ভাল লাগে ৰঙালাও হৈ গ'ল মোৰ ৰঙালাও আলু কঁঠালৰ গুটি আৰু সয়াবিনেৰে বনোৱা মিক্স চব্জি খুব ধুনীয়া কালাৰ হৈছে দেখিবলৈ আৰু খায়ো খুবেই টেষ্টি লাগিব ৰঙালাওটো খুবেই মিঠা আছিলে আৰু কেনেকুৱা লাগিছে মোৰ ৰেচিপিটো চাই জনাব ধন্যবাদ